শেষৰ দিনাখন ৰাতি যি সৰু সুৰা এটা ঘটনা ঘটি গ'ল সেইটো সন্দৰ্ভত কিন্তু মই কাৰ্বি কালচাৰ ছ'চাইটি হিচাপে এইটো নিন্দা কৰিছোঁ। সেইটো নাপায় কোনোদিনো। যিসকল কৰিছে তেখেতসকলক মই অনুৰোধ কৰিছোঁ যাতে যেন ভৱিষ্যত তেনে কাম নকৰে। গতিকে এনেকুৱা আমি যিটো দেখিছোঁ বিশেষকৈ নতুনকৈ উঠি অহা যুৱক বুলিও ক'ব নোৱাৰি, 15 বছৰৰ পৰা 18 বছৰ বয়সৰ এই ল'ৰাবিলাকে তেওঁলোকে যিটো নিচাযুক্ত যি দ্ৰব্য তেওঁলোকে ব্যৱহাৰ কৰিছে সেইটো সঁচাকৈ অকল কাৰ্বি ইউথ ফেষ্টিভেল বুলি নহয়, কাৰ্বি ইউথ নহয়, এইটো সমাজৰ কাৰণে বৰ বিপদজনক। গতিকে সেই বিপদৰ পৰা যিটো মুক্ত পাবলৈ হ'লে অকল কাৰ্বি কালচাৰেল ছ'চাইটি চেষ্টা কৰিলে নহ'ব। এই ক্ষেত্ৰত আমাৰ কাৰ্বি আংলঙত যিমানখিনি সমাজ সংগঠনসমূহ আছে, ছাত্ৰ সংগঠনসমূহ আছে, আৰু আপোনালোকৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰেছ মিডিয়া বুলিয়ে কওক, ইলেক্ট্ৰনিক মিডিয়া বুলিয়ে কওক, আপোনালোকৰ যোগেদিও এই ক্ষেত্ৰত কিন্তু অলপ আমাক সহায় সহযোগিতা লাগিব। এই এৱাৰনেছ আমি কৰিব লাগিব যাতে আহি থকা দিনবোৰত এনেকুৱা ঘটে প্ৰপাৰলি ট্ৰেইন নকৰাকৈ সেই তেনেকুৱা ভলণ্টিয়াৰ দিয়াৰ কাৰণে এনেকুৱা এটা ঘটনা হয় বুলি আপুনি ভাবে নেকি? মানে ভলণ্টিয়াৰ চব মানে মেচিউৰ্ড নহয়, ইমেচিউৰ মানে এইটোৰ বিষয়ে অলপ। এই ক্ষেত্ৰত মই এইটোকে ক'ব খুজিছোঁ, হয় আমাৰ মেচিউৰিটি পাবলৈ বহুত টান, মেচিউৰিটি অভাৱ হৈ পৰিছে বৰ্তমান যিটো কাৰ্বি আংলঙত মেচিউৰিটিতহে অভাৱ। আৰু 17 তাৰিখ যিটো ঘটনা ঘটিছে বুলি কৈছে আমাক এইটো অৱগত কৰোৱা হোৱা নাই, আমি এইটো আমি জ্ঞাত নহয়। তথাপি যদি কৰিছে কিন্তু এইটো ভাল লক্ষণ নহয়। এই ক্ষেত্ৰত মই নিন্দা কৰিছোঁ। ভলণ্টিয়াৰ যে কৰক বা যোনে যিয়ে নকৰক, এনেকুৱা কাৰ্যত কাৰ্বি কালচাৰ ছ'চাইটি কেতিয়াও আমি সহযোগ নিদিওঁ। এই ক্ষেত্ৰত কাৰ্বি কালচাৰ ছ'চাইটি সদায় আমি নিন্দা কৰিম। আমাৰ পতাকা উত্তোলনৰ সভাত কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ডাঙৰীয়া তেখেতে যিটো ঘোষণা যে অহাবাৰ 52তম কাৰ্বি যুৱ মহোৎসৱ দিল্লীত হ'ব, এই ক্ষেত্ৰত কাৰ্বি কালচাৰ ছ'চাইটিয়ে সমৰ্থন দিছোঁ। আৰু তেখেত নিজ ইচ্ছামতে এইটো প্ৰকাশ কৰা হোৱা নাই, কাৰ্বি কালচাৰ ছ'চাইটিৰ অনুমোদন লৈহে তেখেত প্ৰকাশটো কৰিছে। আৰু দিল্লীৰ চহৰত আমি কিয় যুৱ মহোৎসৱ পাতিম, কিয় এটা অৰ্থ আছে। সেই অৰ্থটো এইটোৱেই হৈছে, আপোনালোকে সকলোৱে জানে আজি 40 বছৰতকৈ অধিক কাৰ্বি আংলংবাসী ৰাইজে স্বায়ত্তশাসিত ৰাজ্য আন্দোলন আমি কৰি আহিছোঁ, যাৰ ফলত আজিৰ তাৰিখলৈকে সফল হোৱাৰ ৰাস্তা আমি দেখা নাই। কিন্তু আমাৰ আন্দোলন চলিয়ে গৈ আছে, আমাৰ ডিমাণ্ডটো কৰিয়ে আছে। SGC কৰিব, বেলেগ কাজ কম কৰিব, বেলেগ কাউন্সিলে কৰিব, বেলেগ কংগ্ৰেছে কৰিব, বেলেগ আনকি কাৰ্বি আংলং অট'নমাছ ষ্টেট বুলি নহয়, অট'নমাছ ষ্টেট আৰ্টিকল 2 ডিমাণ্ডৰ ক্ষেত্ৰত কিছুমান সশস্ত্ৰ সংগঠনো জন্ম হ'ল। কিন্তু আজি সেই একেটাই কথা, তেওঁলোকে আজি তেওঁলোকে সৈতে চাৰেণ্ডাৰ কৰি এটা শান্তিৰ পথত আহিছে, তথাপি সেই একেই কথা। গতিকে আমি এইটো চিন্তা কৰিছোঁ অহাবাৰ দিল্লীৰ চহৰত কাৰ্বি যুৱ মহোৎসৱ পাতি সেই অনুষ্ঠানতে আমাৰ কাৰ্বি আংলঙৰ যিমানখিনি সংগঠনসমূহ আছে, যিমানখিনি পলিটিকেল পাৰ্টি আছে, যিমানখিনি আমাৰ বুদ্ধিজীৱীসকল আছে, একেলগে তাত গৈ পেলাই অট'নমাছ আমাৰ কি বুলি কয় এইটো কাৰ্বি যুৱ মহোৎসৱ উদযাপনেৰে কাৰ্বি আংলঙৰ বাসী ৰাইজৰ যিটো আকাংক্ষা, সেই স্বায়ত্তশাসিত ৰাজ্য, সেই ধ্বনিটো আমি তাক আকাশ পাতাল গঢ়ি তুলিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। এইটোৱে কথা। গতিকে আমি সকলোৱে মিলি তাত গৈ কাৰ্বি আংলঙৰ স্বাৰ্থত, কাৰ্বি আংলঙৰ ভৱিষ্যতৰ স্বাৰ্থত আমি একেমুখে তাত অট'নমাছ ষ্টেট শ্লোগানটো অকল শ্লোগান বুলি নহয়, প্ৰেক্টিকেলি আমি তাত দেখুৱাব লাগিব। যিহেতু আমি ক'ব খুজিছোঁ আজি কাৰ্বি সমাজ কি নাই, কাৰ্বি জাতি কি নাই, আমাৰ নিজস্ব সংস্কৃতি আছে, ভাষা আছে, সাজ পোছাক আছে। কিন্তু সেই সাজ পোছাকসমূহ, সেই সংস্কৃতিসমূহ, সেই ভাষাসমূহ জীয়াই ৰাখিবৰ কাৰণে বৰ্তমান কাৰ্বি আংলং অট'নমাছ কাউন্সিল যোগেদি সম্ভৱ নহয়। গতিকে সেই সম্ভৱ যদি কৰিবলৈ হ'লে
আমাক লাগে স্বায়ত্তশাসিত ৰাজ্য। কিন্তু আমাৰ আন্দোলন কৰাৰ কোনো প্ৰয়োজন নাছিল, যিহেতু সংবিধানত লিপিবদ্ধ আছে। গতিকে সেই সংবিধানত লিপিবদ্ধ থকা স্বত্তেও আমাক কিয় আওকাণ কৰিছে? গতিকে আমি এই সংবিধানটো আপোনালোকে ইমপ্লিমেণ্ট কৰক, সেইটো লৈ পেলাইহে আমি কাৰ্বি যুৱ মহোৎসৱ তাতে আমি উদযাপন কৰিম। অহা বছৰৰ পৰা ইয়াত মাত্ৰ 1 বছৰৰ কাৰণে ইয়াত নহ'ব, তাৰ 20 বছৰ ইয়াতে হ'ব। অহা বছৰত যোনবিলাক এতিয়া চুকে কোণে কাৰ্বি আংলঙৰ বিভিন্ন ধৰণৰ ঠাইৰ পৰা বুঢ়া বুঢ়ীৰ পৰা ধৰি সৰু কণমানীয় লোকসকল আহে ইয়াত চাবলৈ, সেয়া হয় দুখীয়াৰ পৰা ধৰি ধনীৰলৈকে, সেই সকলো লোকসকল তাত কেনেকৈ চাবলৈ যাব? কিবা কাউন্সিলৰ পৰা বা কিবা ছ'চাইটিৰ পৰা কিবা সহায় কৰিব নেকি? কাৰণ দিল্লী বুলি ক'বলৈ গ'লে বহুতে যোৱাও নাই বা দেখাও নাই, অসম বাহিৰতো যোৱা নাই। তেনেকুৱা ঠাইত কেনেকৈ অহা যোৱা বা সেই ব্যৱস্থাটো কিবা লৈছে নেকি? সেই ব্যৱস্থাটো আমি কাৰ্বি আংলং অট'নমাছ আমি কথা পাতি আছোঁ। যিমান পাৰোঁ কাউন্সিলে আশ্বাস দিছে, আমি কিমান পৰ্যায়ত আমি তাত গৈ যাব পাৰোঁ এইটো পিছৰ কথা হ'ব। কিন্তু কথাটো হৈছে আমাৰ মূল লক্ষ্যটো হৈছে এইটো যে আমাৰ কাৰ্বি আংলংবাসী ৰাইজৰ যি আশা আকাংক্ষা, সেই স্বায়ত্তশাসিত ৰাজ্য আন্দোলন আমি যিটো কৰি আহিছোঁ, যি দাবী কৰি আহিছোঁ, এই সফলতাৰ স্বাৰ্থত কিবা এটা উপায় হ'ব নেকি, এইটোৱে উদ্দেশ্য কৰিছে। গতিকে অহা বছৰ 1 বছৰৰ কাৰণে যদি কোনোবাই যদি যাব নোৱাৰিলে, কোনোবাই যদি চাব নোৱাৰিলে, তাৰ বাবে যাতে যেন দুখ নকৰে, কাৰণ 20 বছৰতে আমি ইয়াতে হ'ব। গতিকে অহা বছৰৰ কাৰণে কিন্তু কাৰ্বি আংলং সকলো বাসী ৰাইজ, কাৰ্বি আংলংবাসী সকলোৱে 1 বছৰৰ কাৰণে চেক্ৰিফাইচ কৰিব লাগিব, সেইটোৱে। লাষ্ট প্ৰশ্ন এটা কৰি, যিহেতু এই বছৰত 51তম কাৰ্বি যুৱ মহোৎসৱ উদযাপন কৰা হ'ল, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল বিজেপি চৰকাৰ, ৰাজ্য চৰকাৰো বিজেপি চৰকাৰ, আপোনালোকৰ যিহেতুকে যুৱ মহোৎসৱ, কাৰ্বি যুৱ মহোৎসৱ বুলি ক'লে এটা নাম আছে, সকলোৱে জানে, গোটেই অসমতে সকলোৱে বুজি পায়, চিনি পায়। এই ক্ষেত্ৰত কাউন্সিলৰ পৰাতো সঁহাৰি পাইছে, ষ্টেট ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা কিবা সঁহাৰি লাভ কৰিব পাৰিছে নেকি? এই ক্ষেত্ৰত মই অলপ আগতে মই কাৰ্বি ভাষাৰে ক'লোঁ, কিন্তু মই অসমীয়া ভাষাত যদি ক'বলগীয়া হয় ক'ম। হয়, কাৰ্বি আংলং অট'নমাছ কাউন্সিল বছৰেকীয়া বাজেটত 1 কোটি টকা ধাৰ্য কৰা হৈছে, সেইখিনি আমি সহায় পাইছোঁ। আনকি কাৰ্বি আংলঙত বসবাস কৰা সকলো চাকৰিয়ালসকলে তেওঁলোকৰ ওৱান ডে বেচিকে আমাক সহায় কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসম চৰকাৰৰ কথা অহাৰ লগে লগে কেতিয়াবা এবাৰ আমি প্ৰথম পাইছোঁ, এইবাৰে প্ৰথম। যোৱাবাৰ স্বৰ্ণ জয়ন্তীৰ উদযাপনৰ সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিলে 3 কোটি টকা কাৰ্বি যুৱ মহোৎসৱৰ কাৰণে 3 কোটি টকা দিয়াৰ কথা, কিন্তু এই কথা কিন্তু আখৰে আখৰে পালন কৰিছে। তাৰে ফাৰ্ষ্ট হাফ 1.5 কোটি টকা ইতিমধ্যে আমি পাইছোঁ, আৰু বাকী 1.5 কোটি টকা আমি ছেকেণ্ড হাফত পাম। সেইকাৰণে মই অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই সংবাদমেলত কাৰ্বি সাংস্কৃতিক সমাজৰ তৰফৰ পৰা আমি এটাই কথা ক'ব খুজিছোঁ। প্ৰথমতে হৈ যোৱা 51তম কাৰ্বি যুৱ মহোৎসৱ সফল কৰি তোলাৰ বাবে কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আমাৰ CM তুলন ৰঙৰ পৰা আদি কৰি সকলো বিষয়ববীয়াসকলে আমাক যি সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে কাৰ্বি কালচাৰ ছ'চাইটিও আমি সকলোলৈকে আমি আন্তৰিক কাৰ্ডম যাচিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ যি সৰ্বসাধাৰণ সমিতি আছে, ৰিচেপশ্যন কমিটিসকলে আমাৰ তেওঁলোকে নেৰা যি কাম কৰি গৈছে আৰু সফল কৰি তোলাৰ বাবে আমাৰ ৰিচেপশ্যন কমিটিৰ সভাপতি, সম্পাদকৰ প্ৰমুখ্যে সকলো যিমানখিনি চাব কমিটিৰ সদস্যসকল আছে, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে আমাৰ এই যুৱ মহোৎসৱটি সফল কৰি তোলাৰ বাবে যে কাৰ্বি আংলঙত বসবাস কৰা যিমানখিনি আমাৰ চাকৰিয়ালসকল আছে, তেখেতসকলে ওৱান ডে বেচিককৈ আমাক যিটো সহায় কৰিলে, আৰু সেই সহায় কৰাৰ বাবে
তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।